আপোনালোকে এসময়ত দেখিবলৈ পাইছে যে আমাৰ মুৰফ্লানি চাহ বাগিচাৰ সমূহ ৰাইজে একত্ৰিত হৈ মানে আমি ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্যত পৰিছো। আৰু যিহেতু আমাৰ চাহ বাগিচাত বহুত ধৰণৰ শোষণ নীতিবিলাক চলি আছে, আজি প্ৰায় 4টাকৈ দৰমহা আমাৰ মুৰফ্লানিৰ পষেকীয়া যিটো দৰমহা মুৰফ্লানিৰ ৰাইজে পাবলগীয়াৰ পৰা বঞ্চিত হৈ আছে আৰু 10টাকৈ ৰেচন পাবলগীয়াৰ পৰা বঞ্চিত হৈ আছে। এনেধৰণৰ যদি আমাৰ ৰাইজে প্ৰত্যেকটা পাইপৰ পৰা যদি বঞ্চিত হৈ থাকে, দৰমহা নোপোৱাকৈ থাকে, তেতিয়াহ'লে চলিব কেনেকে? আমাৰ ৰাইজে আজি কিমান কষ্টত এই বাগানত কাম কৰি চলি আছে, তেওঁলোকৰ কাৰণে মেনেজমেণ্টে কৰ্তৃপক্ষই কোনো এটা মানে সহানুভূতি দেখিবলৈ আমি পোৱা নাই। সেইকাৰণে আমি ভাবিছো যেতিয়ালৈকে আমাৰ প্ৰাপ্যসমূহ তেওঁবিলাকে আদায় নকৰিব, তেতিয়ালৈকে আমি এই 2 ঘণ্টা কামত যোৱাৰ আগত 2 ঘণ্টা আমি কাৰ্যসূচী হাতত লৈ আমি সদায় আমি এনেধৰণৰ ধাৰণা কাৰ্যসূচী মানে হাতত ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।